বিহু উপলক্ষে মানে আমাৰ অসমৰ প্ৰাণ বহাগ বিহু উপলক্ষে আৰু আমাৰ লগত উৰুকাৰ উলভ লগতে আমাৰ মকৰ সংক্ৰান্তি এই মাঘ বিহুৰ যিটো মানে বিহুৰ যিটো বিহুৱান সেই সম্পৰ্কে আমি আমাৰ লংকাৰ টাউন হোজাই জিলাৰ অন্তৰ্গত লংকাৰ টাউন 7 নম্বৰ ৱাৰ্ড ৰংমালা স্থিত নামঘৰ কৃষ্ণ মন্দিৰ নামঘৰ প্ৰাংগণত আমি দিনজোৰা কাৰ্যসূচীৰে আজি ভগৱত গীতা পাঠ হৰিনাম কীৰ্তন আৰু নগৰ পৰিক্ৰমা সকলোখিনি কাৰ্যসূচীৰে আমি দিনজোৰা কাৰ্যসূচীৰে ভক্তবৃন্দৰ মাজতে আমি এতিয়া প্ৰায় 5টা বজাত সমাপন কৰিলোঁ। মানে পৰম্পৰাগত এটা উৎসৱ যিটো মকৰ সংক্ৰান্তি বুলি কওঁ, তাত আমি আজিৰ কাৰ্যসূচীত আছিল গীতা পাঠ ভাগৱত পাঠ। মূল উদ্দেশ্য আছিল আমাৰ নগৰ পৰিক্ৰমা কীৰ্তন সুচাৰুৰূপে আমি সম্পন্ন কৰিবলৈ সক্ষম হৈছোঁ। যে আমি যিমান দিনলৈকে জীয়াই থাকিম আমাৰ পৰম্পৰা আমি ৰক্ষা কৰিম, সেইটোৱেই মোৰ বক্তব্য। মনৰ আনন্দ পোৱা যায় গান কীৰ্তন কৰিলে। আমাৰ ৰাইজ মহিলা পুৰুষ ল'ৰা ছোৱালী চবে খুশি মনে আনন্দ মনে ইয়াত যে ভাগৱত পাঠ হৈছে, গীতা পাঠ হৈছে, নগৰ পৰিক্ৰমা হৈছে, সুকলমে যে গোটেইখিনি সম্পূৰ্ণ হৈছে তাতে আপোনাৰ ইয়াত আহি কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে।